আমাৰ এই অকণমানি কেইজনীৰ কম ভাগ্যনে মোৰ দৰে এজনী ৰচকী খুৰীয়েক পাইছে। ৰচকী খুৰীয়েকজনীয়ে একো বস্তুৱে অপচয় নকৰে। দেখিছেনে, তামোলৰ ঢকুৱা এখন সৰিছিলে আৰু সেইখনকে এই উঠাই এতিয়া গোটেইখন ঘূৰাই ফুৰিছে। আৰু এইফালে আমাৰ বৰষা আছে, লগতে মাকে বোলে এইখন মই ধুনীয়াকৈ বনাই দিওঁ বুলি এয়া বনাই আছে। এয়া আমাৰ মেকানিকেল ইঞ্জিনিয়াৰ দেই। আমাৰ ল'ৰালিকালটো বহুত ভাল আছিলে। আমি যে বালি ঘৰ বনাইছিলোঁ, নাৰিকলৰ টুকুৰা লৈ ভাত শাক বনাইছিলোঁ, লগতে গছৰ পাতবিলাক যে পইচা কৰিছিলোঁ আৰু এই তামোলৰ ঢকুৱাখন গাড়ী কৰিছিলোঁ। এইখনত যে শিল বালি উঠাই এখন মানে একদম তাক গাড়ীও কৰোঁ, আকৌ মানুহ উঠাই এনেকৈ টানো। বহুত ফূৰ্তি আছিলে আমাৰ ল'ৰালিকালবিলাক। কিন্তু আজিকালি ল'ৰা ছোৱালীয়ে এইবিলাক আনন্দ নাপায়ে। সিহঁতি অকল মোবাইলটো চিনি পায়, মোবাইলত গেম খেলিব জানে, টিভিত কাৰ্টুন চাবলৈ জানে। আমাৰ কিন্তু এই আনন্দবিলাক আমি যিবোৰ পাৰ কৰি আহিলোঁ, সিহঁতক এই মোবাইল আৰু টিভিয়ে কিন্তু সেই আনন্দবোৰ দিব নোৱাৰে। আমাৰ ওচৰৰ পোৱালি এটা, তাৰ বহুত ডাঙৰলৈকে মাত ফুটা নাছিলে। মাকহঁতৰ বহুত চিন্তা যে তাৰ মাত নুফুটিব নেকি। তাৰপাছত ওচৰৰ ল'ৰা ছোৱালীখিনিৰ লগত তাক খেলিবলৈ উলিয়াই দিলে। এসপ্তাহমান খেলিছে, বিশ্বাস কৰক, তাৰ মাত একদম ক্লিয়াৰ, মানে মাত ফুটি একেবাৰে টকটকীয়া হৈ গ'ল। এতিয়া যে আপোনাৰ তাৰ কথা শুনি আমনি লাগি যাব। তাৰপিছত বৰষাই মোক ক'লে বোলে নবৌ উঠাচোন, টানি চাওঁ। মই উঠিলোঁ। তাৰপিছত দেখিছেনে, মাক জীয়েক দুইজনী উঠি ল'লে, মই বোলে টানিব লাগে। দুইজনীকে অকণমান টানিলোঁ। আমাৰ মানে দিনটো কাম বন নাই যে, এইবিলাক কৰিয়ে সময়বোৰ পাৰ কৰিছোঁ। কি নহওক, বহুত দিনৰ পাছত মন খুলি হাঁহিলোঁ। বহুত বেছি ভাল লাগিলে, আগৰ দিনবোৰলৈ মনত পৰিলে। তাৰপিছত এয়া বৰষাক টানিব দিলে, দেখিছেনে, বৰষায়ো টানিছে দুইজনীকে। বহুত হাঁহি ধেমালি কৰিলোঁ, খেলিলোঁ। এতিয়া আমাৰ ভাগৰ লাগি গ'ল। টেঙা এটা আছিলে, টেঙাটোকে বোলো খাওঁ। আৰু এয়া বৰষাই পাত এখিলা কাটি আনিলে, নবৌৱে কাটিছে। মই যে সদায় ওপৰতে খোৱা মানুহ, এইবোৰ কাটি কৰি খাবলৈ বহুত টান। টেঙা কাটি থাকোঁতে এইফালে আমাৰ আলহীও পালেহি। আমি কেইজনীতো আছোঁৱেই, আলহীও আহিলে। আমাৰ চুবুৰীটোত টিকলি দুজনী সমান বয়সৰে। এজনীকহে খেলাই আছিলোঁ, এইজনী এতিয়াহে পালেহি। আৰু তাইকো দেখাই দিলোঁ এইখন গাড়ী, তাইও উঠিলে, বহুত ফূৰ্তি কৰিলে। ইহঁতক যে এইবোৰ আনন্দ দিব লাগে যিমান পাৰি। আনফালে আমাৰ টেঙাৰো যা যোগাৰ চলি আছে আৰু মানুহ এটা এটাকৈ বাঢ়ি গৈ আছে। যিমান পাৰি এগালমান মানুহ হ'লেহে টেঙা খাই ভাল লাগে। টেঙা বুলি ক'লে জিভাৰ পানী মোৰ এনেই পৰি যায়। আৰু যে গোটেই মাহটো টেঙা খাই থাকিব ক'লেও মই এইকেইটা মাহত খাই থাকিব পাৰোঁ। দেখিছেনে, এয়া টেষ্ট কৰি চাইছোঁ। প্ৰথম ময়ে বোলো টেষ্ট কৰোঁ বুলি ক'লত সিহঁতি মোক দিলে। এয়া টেষ্ট কৰিলোঁ, তাৰপিছত বোলে জোল লাগে সকলোকে। আৰু আমাৰ নবৌয়ে সকলোকে ভাগ বতৰা কৰি দিছে। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। সকলোকে বাই বাই।